পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু আম আদমি পাৰ্টি। ৰাজ্যত প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আম আদমি পাৰ্টি। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে কংগ্ৰেছ বিজেপি অগপ AIUDFৰ লগতে আম আদমি পাৰ্টিৰ বৰপেটা জিলা সমিতিও টঙালি বান্ধিছে। যিকোনো প্ৰকাৰে পঞ্চায়ত দখলৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে দলটোৱে। দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনক মূল মন্ত্ৰ হিচাপে লৈ আগবঢ়াৰ মন আপৰ। জিলাখনত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তকে ধৰি গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি আম আদমি পাৰ্টিৰ নেতৃত্বই কয়, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজাই আম আদমি পাৰ্টিৰ কাম। দুৰ্নীতি নিৰ্মূলকৰণৰ লক্ষ্য আপৰ, যাৰ বাবে জিলাখনৰ প্ৰতিটো জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আম আদমি পাৰ্টিয়ে। আপৰ ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক মহিউদ্দিন আৰু বৰপেটাৰ তত্ত্বাৱধায়ক জছিম খানে সংবাদ মেলযোগে এই কথা জনায়। ব্যুৰো ৰিপৰ্ট পি সংবাদ। হয়তো আপোনালোকে জানে যে আম আদমি পাৰ্টি পাঞ্জাবত চৰকাৰ আছে, দিল্লীত চৰকাৰ আছিল, হয়তো কিছুদিন আগতে হয়তো দিল্লীত আমাৰ পাৰ্টি হাৰি গ'ল। কিন্তু দিল্লীত যেতিয়া আম আদমি পাৰ্টি চৰকাৰ আছিল, দিল্লীৰ উন্নয়ন আপোনালোকে নিজেই দেখা পাইছে। স্কুলৰ পৰা আৰম্ভ কৰি আপোনাৰ ইলেক্ট্ৰিচিটি, তাৰপিছত ৰাস্তা ঘাট, তাতে যিখিনি পৰিৱৰ্তন তেওঁলোকে কৰিছে, ঠিক আমাৰ অসমতো আম আদমি পাৰ্টি আমি সেইটো লক্ষ্যৰে আমি আম আদমি পাৰ্টি অসমত সোমাইছোঁ। তাৰে ভিতৰত আপোনালোকে পঞ্চায়ত, তাৰপিছত কাউন্সিলৰত যদি আপোনালোকে চাই, আমাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনত আমাৰ এজন কাউন্সিলৰ জিকিছে। আৰু সেইজন কাউন্সিলৰ আণ্ডাৰত যিখিনি এলেকা পৰিছে আপোনালোকে দেখা পাব, তাতে কোনো ধৰণৰ দুৰ্নীতি নাই। তাতে খালি উন্নয়ন, ৰাস্তা ঘাট আদি কৰি আপোনাৰ ৰাস্তাত যিটো ইলেক্ট্ৰিচিটি লাইট যিটো হয়, সেই লাইটৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট তাতে কিমান ধুনীয়া, আৰু তাতে কোনো ধৰণৰ দুৰ্নীতি আপোনালোকে নিজে দেখা পাইছে। ঠিক তেনেদৰে আমিও পঞ্চায়তত যাতে দুৰ্নীতিমুক্ত আমি এজন প্ৰাৰ্থী বাছনি কৰি আমি জয় কৰিব পাৰোঁ, সেই হিচাপত আমি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। চাওক, চেঙা সমষ্টিত 4খন জিলা পৰিষদত আমাৰ প্ৰাৰ্থী অলৰেডি আমাক আবেদন কৰিছে। আপোনাৰ পাকা বেতবাৰীত মোটামুটি 4খনেই আহিছে। আজি 3খন আহিছিল, আজি এখন মানে অলৰেডি এই মাত্ৰ অলপ আগতে আহিছে, তো আল্টিমেটলি 4খন আহিছে। আপোনাৰ মন্দিৰ সমষ্টিৰ পৰাও আহিছে, আপোনাৰ ইপিনে কি বৰপেটা সদৰ সমষ্টিৰ পৰা 3খন আহিছে। আমিতো 10খনতো জিকাৰ কাৰণে আমি 100% আমি প্ৰস্তুত আছোঁ যে 10খন আমাৰ প্ৰাৰ্থী মানে জিলা পৰিষদৰ প্ৰাৰ্থী আমাৰ জয়ী হ'ব। বাকীখিনি আমাৰ প্ৰতিনিধিত্ব হ'ব তীব্ৰ বৰপেটা জিলাত। আম আদমি পাৰ্টি অসমে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছে। ইতিমধ্যে আমি দেখিছোঁ ৰাজ্যখনৰ পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনসমূহত প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী আৰু তেওঁলোকে জয়লাভ কৰিছে। কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনবিলাকৰ পঞ্চায়তসমূহৰ যি কাৰ্যকলাপ, যি কাম কাজ, এই কাম কাজলৈ লক্ষ্য কৰিলে দেখা যায় যে অজস্ৰ দুৰ্নীতি আৰু অনিয়মেৰে পঞ্চায়তসমূহ কাৰ্য পৰিচালনা কৰিছে। আমি আম আদমি পাৰ্টিয়ে এইকাৰণেই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আমাৰ লক্ষ্য এটাই থাকিব যে দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰা আৰু গাঁও এলেকাসমূহৰ একেবাৰে যি ৰুৰেল যিসমূহ সমস্যা, এই সমস্যাসমূহক উপযুক্ত স্থানত উপস্থাপন কৰা, প্ৰতিনিধিত্ব কৰা, এইসমূহ কাম আমি অনুভৱ কৰোঁ যে যথোচিতভাৱে সম্পন্ন হৈ উঠা নাই। আৰু আম আদমি পাৰ্টি যিসমূহ পঞ্চায়তত জয়লাভ কৰিব, আমি শক্তিশালীভাৱে জনসাধাৰণৰ সমস্যাবিলাকক তুলি ধৰাৰ কাৰণে আৰু তাৰ সমাধানকল্পে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এই ক্ষেত্ৰত দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰাই হ'ব আমাৰ প্ৰধান লক্ষ্য। আমি দেখিছোঁ ইয়াৰ আগতে কংগ্ৰেছ দল বা বিজেপি দলৰ যিসমূহ পঞ্চায়ত, এই পঞ্চায়তসমূহৰ দুৰ্নীতিলৈকে যদি আঙুলিয়াওঁ, নাভূত নাশ্ৰুত ধৰণে দুৰ্নীতি এই সময়ত সংগঠিত হৈছে। একেবাৰে সাধাৰণতকৈ সাধাৰণ কামৰ ক্ষেত্ৰত আবণ্টিত ধন আৰু কামৰ যি নমুনা, এই দুইটাই পৰীক্ষা কৰিলে দেখা যায় যে আবণ্টিত ধন আৰু কামৰ লগত কোনোৱে সামঞ্জস্যতা নাই। এই ক্ষেত্ৰত আম আদমি পাৰ্টিৰ বিশেষ লক্ষ্য থাকিব, নিৰ্বাচনত জয়লাভ কৰিলে আমি সেই কামসমূহ সুকলমে সম্পন্ন কৰিম, আৰু য'ত আমি জয়লাভ কৰিব নোৱাৰিম তাত বিৰোধী হিচাপে
সেইসমূহ কামৰ প্ৰতি আমি আমাৰ সতৰ্ক দৃষ্টি আমি ৰাখিম যাতে জনসাধাৰণৰ কামসমূহ সম্পন্ন হয় পঞ্চায়ত নিৰ্বাচন সন্মুখত ৰাখি এই হৈছে আমাৰ দলৰ নীতিগত স্থিতি আৰু আমাৰ ৰণনীতি ইতিমধ্যে উল্লেখ কৰিছে আমাৰ বৰপেটা জিলাৰ নিৰ্বাচন সংক্ৰান্তীয় যি আমাৰ তত্ত্বাৱধায়ক জছিম খান ডাঙৰীয়া তেখেতে কৈছে যে আমাৰ প্ৰতিটো জিলা পৰিষদৰ কাৰণে প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰস্তুত আবেদন পত্ৰ আমি লাভ কৰিছোঁ আঞ্চলিক পঞ্চায়তসমূহৰ ক্ষেত্ৰতো আমি আবেদন পত্ৰ লাভ কৰিছোঁ প্ৰায় কেইখনতেই আমি খুব কম সময়ৰ ভিতৰতে দলে বাছনি কৰি যিসমূহ প্ৰাৰ্থীক আমি যথোপযুক্ত বুলি অনুভৱ কৰোঁ আৰু এই দুৰ্নীতি বিৰোধী সংগ্ৰামৰ কাৰণে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব সেইসমূহ প্ৰতিদ্বন্দ্বীকে আমি নিৰ্বাচনত আগবঢ়াম আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমি বহুকেইখন পঞ্চায়তত খুব শক্তিশালীভাৱে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিম আৰু জয়লাভ কৰিম আমি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে